নমস্কাৰ, মই সুজিত শইকীয়া। আজি আমি ডে 1 আমাৰ এতিয়া দুৰ্গা পূজা যেহেতু আহিছে, দুৰ্গা পূজাৰ কাৰণে নতুন কালেকশ্যন লৈ আহিব চেষ্টা কৰি আছোঁ। আজি আমি দুটা আইটেমৰ ওপৰত দেখাম। মিক্স টচ, এইটো হৈছে পিয়'ৰ মিক্স টচ আৰু ননী কটনৰ ওপৰত দেখাম আছোঁ খুলি। আৰু মই এইটো এনেকৈ দেখাৰ উপৰিও মই কেমেৰা ক্ল'জ কৰি আৰু দেখাম। এইটো থাকিব এনেকৈ এইটো আচলত, আৰু গোটেই গাত এনেকৈ গোটেইবিলাক কাম কৰা থাকিব। আৰু মই এতিয়া ইয়াৰ ছাইড পটিকেইটা দেখাইছোঁ। এইকেইটা হ'ব ছাইড পটি ডিজাইনকেইটা এনেকুৱা হ'ব। আৰু আচলটো খুবেই ষ্টাইলিছ বনাইছে। আচলটো এইটো হ'ব। মই ইয়াৰ মেখেলাখন দেখাইছোঁ। এইখন হ'ব মেখেলাখন যথেষ্ট ওপৰলৈকে ইয়াৰ বুটাটা কাম কৰা আছে। আৰু ইয়াৰ ব্লাউজ পিছত এটা বৰ্ডাৰ যাব আৰু গোটেই উকা হ'ব। এইটো এটা ডিজাইন আছে, এইটো এটা চাব। মই এইটো দেখাই আছোঁ। এইটো হ'ব কফি কালাৰত, এনেকৈ ডিজাইন থাকিব, দিয়াই থাকিব গোটেই গাত। মই দামটো কৈছোঁ, এনে সচৰাচৰ এইটো মিক্স টচ খুবেই ভাল হয়। ইয়াৰ দামটো যদি আপুনি ল'ব বিচাৰে তেনেহ'লে ইয়াৰ ৰিটেইল প্ৰাইচ লয় 3200 টকা। কিন্তু আমি ইয়াক পূজা অফাৰৰ কাৰণে ইয়াৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2500 টকা। মাত্ৰ 2500 টকা হ'ব। এইটো হ'ব ইয়াৰ মেখেলা ডিজাইনটো। নেক্সট মই এইটো এটা কালাৰ দেখাইছোঁ। এইটো এটা চাব, আৰু ভাল লাগিলে মানে যিমান পাৰে সোনকালে ল'বলৈ চেষ্টা কৰিব, কাৰণ সকলোকে একে সময়তে দিয়াটো সম্ভৱে নহয়। সেয়ে আমাৰ হাতত যি কেইটা পিচ আছে আমি দিবলৈ সক্ষম হ'ম। মই মাত্ৰ মিক্স টচৰ আজি 3টা পিচে দেখাম। বাকীবিলাক মই যদি লাগে আপোনালোক হোৱাটছএপত জনাব, মই হোৱাটছএপত দেখাম। এইটো হ'ব ইয়াৰ ছাইড পটিকেইটা, ডাঙৰকৈ দিয়া আছে ছাইড পটিকেইটা, মই ওচৰৰ পৰা দেখাইছোঁ। আৰু ইয়াৰ চাদৰখন মেখেলাখন এনেকুৱা হ'ব ডিজাইনটো। আৰু ইয়াত যিটো ব্লাউজ পিচ হ'ব, সেই ব্লাউজ পিচত ইয়াৰ এটা পটি থাকিব, বাকী উকা হ'ব। এইকেইটা হ'ব ননী কটনটো মই দেখাইছোঁ। ননী কটনৰ বেলেগ বেলেগ কালাৰ হ'ব, বেলেগ বেলেগ ডিজাইনো আহিব। মই মাত্ৰ দেখাইছোঁ। সেইটো এটা হ'ব ননী কটনটো। প্ৰাইচ আহিব মাত্ৰ এইটো প্ৰাইজত, এতিয়া বৰ্তমান এইটো অফাৰ প্ৰাইজৰ কাৰণে এইটো 1850 টকাত দিয়া হৈছে। এনেই এইটো কাপোৰ যিটো মেটেৰিয়েল হয় এইটো খুবেই ভাল হয়। ইয়াৰ দামটো আহে মাত্ৰ, এইটো এনেই ৰিটেইল প্ৰাইচটো আহে 2200 টকা, কিন্তু আমি ইয়াক অফাৰত ৰাখিছোঁ 1850 টকা। আৰু এইখন হ'ব ইয়াৰ মেখেলাখন। এইখন মেখেলাখন হ'ব। মেখেলাখনৰ যথেষ্ট ওপৰলৈকে ইয়াৰ বুটাৰে কামবিলাক কৰাই আছে। আৰু যিটো ইয়াৰ ব্লাউজ পিচ হ'ব, ব্লাউজ পিচত এটা বৰ্ডাৰ যাব আৰু বাকী উকা হ'ব। নেক্সট ননী কটনৰ এইটো এটা ডিজাইন হ'ব। ইয়াত মই ভিতৰটো খুলি নেদেখোঁ, কফি কালাৰত আহিব, সৰু সৰু বুটাৰে কাম কৰা থাকিব। ননী কটনত আৰু বেলেগ বেলেগ ডিজাইনো থাকিব, কিন্তু মই মাত্ৰ আপোনালোকৰ ওচৰত 2এটা পিচ দেখাইছোঁ। কিন্তু বাকীবিলাক হোৱাটছএপ কৰিব, হোৱাটছএপত দেখাই দিম।